গোটেই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক। মই কালি ৰাতিও আছিলোঁ আৰু মই যিটো শুনিলোঁ যে তেওঁক এপেক্স বেংকৰ, কাৰণ শুনিলোঁ মই ভিডিঅ' দেখিছোঁ যে এপেক্স বেংকৰ এটা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দিলৱাৰ হুছেইনে এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত তাৰ পৰিচালনা সঞ্চালকক প্ৰশ্ন উত্থাপন কৰিছিলে। আৰু পৰৱৰ্তী সময়ত তেওঁক আটক কৰিলে পাণবজাৰ থানালৈ মাতিলে। তেওঁ থানাত আহিলে, অহাৰ পাছত তেওঁ দুপৰীয়া 1 বজাৰ পৰা প্ৰায় নিশা 12 বজাত তেওঁক আবদ্ধ কৰি ৰাখিলে। আৰু সেই সময়ছোৱাত তেওঁক জানিবলৈ দিয়া নহ'ল কি কাৰণত তেওঁক আনিছে, কিয় তেওঁক গ্ৰেপ্তাৰ কৰা হৈছেনে। আৰু তাৰ বাহিৰত তেওঁৰ যিসকল গুণমুক্ত, তেওঁৰ যিসকল সতীৰ্থ আছে বা তেওঁৰ পত্নী, তেওঁৰ আইনজীৱী, কাকো তেওঁক সাক্ষাৎ কৰিবলৈ দিয়া নহ'ল। আৰু এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে যে তেওঁ এজন দুৰ্দৰ্শ অপৰাধী। আৰু ইতিমধ্যে আমি এই ঘটনাৰ কালি ৰাতি প্ৰায় 11:30 বজাত মই নিজে আৰু সেইটোক ফোন কৰিছিলোঁ। তাৰপিছত তেওঁ যি ডায়েবেটিক পেচেণ্ট, তেওঁৰ ঔষধ তাৰপিছত তেওঁক যোগান ধৰাইছিল। তেওঁলোকে তেওঁ ঔষধো দিবলৈ দিয়া হোৱা নাছিলে। গোটেই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক। সেইকাৰণে আজি সাংবাদিক সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ লগতে মই আৰু এটা কথা শুনিবলৈ পাইছোঁ যে এই গোটেই ঘটনাটো হৈছে মুখ্যমন্ত্ৰী আৰু প্ৰদেশ বিজেপি সভাপতিৰ তেওঁলোকৰ মাজৰ সংঘাতৰ বহিঃপ্ৰকাশ বুলি খবৰ আহিছে। তাৰ মাজত সাংবাদিকজন মহৰা হৈছে। যদি কথাটো সঁচা হয়, ই অত্যন্ত দুৰ্ভাগ্যজনক। ৰিপৰ্টাৰ লাইভ।